Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় যত আপুনি ৰিভাইজ কৰিব পাৰিব এটা কোৱেশ্চন থাকিব তাৰ চাৰিটা অপচনত আপুনি টিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে হেকত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদিহে 25টা কোৱেশ্চন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গুটেখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কোৱেশ্চন বিলা মোবাইলত আহি থাকিব পেন পেপাৰ লব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদিহে এতিয়াও লোৱা নাই টোটেল 5000 তকৈ অধিক সিলেক্টিভ জিকে কোৱেশ্চন আপোনালোকে ইয়াত পাব আৰু কোৱেশ্চনখিনি যিখিনি মক টেষ্টৰ কোৱেশ্চন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কোৱেশ্চন বিলা মই সিলেক্ট কৰি দিছে তাৰ পৰা আমি কোৱেশ্চনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কোৱেশ্চন আছে আৰু টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি কিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যেটো এমাহৰ ৰিচাৰ্জৰ মূল্য হয় আসলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰ বিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেস্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেস্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াস কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদিহে ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে বাৰে কৈছো আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে তো এটা দুটা কোৱেশ্চন হয় 5000 তকৈ অধিক কোৱেশ্চন আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো এনেকুৱা কোৱেশ্চন ডাইৰেকচনৰ শেডো ৰিলেটেড চাওক সাৰ ৰিলেটেড কোৱেশ্চন বিলাক আহিব যোৱাবাৰ এডিআৰই পেপাৰ 3 টো আহিছিল আমাৰ 2022 চনৰ যেটো এডিআৰই কোৱেশ্চন পেপাৰ আছিল তাতো এনেকুৱা কোৱেশ্চন দেখা পাইছিলো আমি বহুত ইম্পৰ্টেন্ট হয় আৰু যদিহে আপুনি নিজে কৰিবলৈ যায় নৰমাল মেথডত কৰিবলৈ যায় বহুত বেছি টাইম লাগিব আৰু বহুত কনফিউজিং হয় কিন্তু এই কোৱেশ্চনটো মাত্ৰ 10 সেকেন্ডৰ ভিতৰত কৰাটো সম্ভৱ হয় কোনো কনফিউজন নোহোৱাকৈ সম্পূৰ্ণ শুদ্ধকৈ মাত্ৰ 10 সেকেন্ডৰ ভিতৰত আপোনালোকে নিজে কৰিব পাৰিব ফাৰ্স্ট আমি ট্ৰিক্সটো শিকিম যে কেনেকৈ আমি কৰিব লাগে আসলে কনসেপ্টটো শিকিম ট্ৰিক্সটো শিকিম কেনেকৈ কৰিব লাগে বুজুতে অলপমান টাইম লাগিব পাৰে কিন্তু কৰিবলৈ 10 সেকেন্ডতকৈ বেছি লাগিব নালাগে আপোনালোকে নিজে নৰমাল মেথডত ট্ৰাই কৰি চাব পাৰে এটো গতিকে এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আমাৰ ওচৰত আছে গুটেকেটা কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক চাও আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক মাত্ৰ আমি 10 সেকেন্ডৰ ভিতৰতে আজি সলভ কৰিম আপোনালোকে নিজে সলভ কৰিব পাৰিব ঠিক আছে তো ফাৰ্স্টত আমি ডাইৰেকচনৰ নৰমাল যেটো আমাৰ ডাইৰেকচনৰ কোৱেশ্চন হয় হেবিলাক ইয়াৰ আগৰ ভিডিওটো আমি ডিসকাস কৰিছো এখিনি আমাৰ মক টেষ্ট হিচাপে আপোনালোকে ল'ব পাৰে শেডো ৰিলেটেড মানে সাৰ ৰিলেটেড কোৱেশ্চন বিলাক হয় যেতিয়া আপোনালোক শেডো ৰিলেটেড কোৱেশ্চন দেখা পাব আপোনালোকে সদায় আপোনালোকে তাত দেখা পাব লেফট আৰু ৰাইট আপোনালোক কেতিয়াবা বাওঁফালে চাহটো পৰিছে ক'ব কেতিয়াবা আপোনাৰ সোঁফালে চাহটো পৰিছে ক'ব কেতিয়াবা আপোনাৰ ফ্ৰণ্টত চাহটো পৰিছে ক'ব কেতিয়াবা আপোনাৰ বেক সাইডে অৰ্থাৎ আগফালে বা পিছফালে চাহটো পৰিছে ক'ব যেটো শেডো আছে কেতিয়াবা বাওঁফালে পৰিছে কেতিয়াবা সোঁফালে পৰিছে তেনেকুৱা ধৰণৰ কোৱেশ্চনত দি দিব ভয় খাব নালাগে একেবাৰে সহজত আপোনালোকে নিজে কৰিব পাৰিব পুনৰবাৰ কেতিয়াবা মোক ৰাতিপুৱাৰ কথা ক'ব ৰাতিপুৱা মানে কি ৰাতিপুৱা মানে আমি গম পাওঁ যে সানটো অৰ্থাৎ সূৰ্যটো পূব দিশত উদয় হৈছে ৰাতিপুৱা মানে সূৰ্যটো পূব দিশত উদয় হৈছে ইষ্টত উদয় হৈছে আৰু ইভিনিং মানে সানটো সূৰ্যটো পশ্চিমত মাৰ গৈছে হেতু আমি গম পাওঁ যে ৰাতিপুৱা সময়ৰ সূৰ্যটো আমি কোনফালে দেখা পাওঁ পূব দিশত দেখা পাওঁ মানে ইষ্টত দেখা পাওঁ আৰু ইভিনিং গধূলি সময় আমি সূৰ্যটো কোনফালে দেখা পাওঁ পশ্চিমত দেখা পাওঁ ওয়েষ্টত দেখা পাওঁ হেতু একেবাৰে সিম্পল কনসেপ্ট হয় আমি সকলোৱে গম পাওঁ এডখৰলৈকে আমাৰ কোনো ধৰণৰ কনফিউজন নাই ঠিক আছে তাৰ নেক্সট আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত দুটা মানুহৰ কথা আপোনালোকে পাব দুজন ব্যক্তিৰ কথা পাব আৰু দুইজন ব্যক্তিয়ে ফেস টু ফেস কে কথা পাতি আছে মুখামুখিকৈ কথা পাতি আছে ক'ব ঠিক আছে মানুহ এগৰাকী আছিল ধৰক এটো এটা ব্যক্তি আছিল এটো এটা ব্যক্তি আছিল দুইটা এনেকে মুখামুখিকৈ চাইপিনি কথা পাতিব বা কোনোবা এজন ব্যক্তি এনেকে থাকিলে কোনোবা এজন ব্যক্তি ইয়াত থাকিব দুটাই মুখামুখিকৈ কথা পাতিব তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত দেখা পাব কোৱেশ্চন বিলাক কৰোতে আমাৰ বেছি কনসেপ্টটো ক্লিয়াৰ হ'ব কিন্তু তাৰ আগতে আটাইতকৈ ইম্পৰ্টেন্ট এই কনসেপ্টটো মনত ৰাখিব আটাইতকৈ ইম্পৰ্টেন্ট এই কনসেপ্টটো বুজি পালে গুটেই কোৱেশ্চন বিলাক একেবাৰে সহজত কৰিব পাৰিব ঠিক আছে শেডোটো যদিহে লেফটত পৰে আমি মনত ধৰিম যে সানৰ লেফটতে হ'ব ঠিক আছে ভয় খাব নালাগে
আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হ'ব কুৱেশ্যনত যেতিয়া শ্বেডোটো অৰ্থাৎ ছাঁটো যদিহে ৰাইটত পৰে বুলি কয় ছাঁটো ৰাইটত পৰে বুলি ক'ম আমি ছানটো ৰাইটত আছে বুলি ধৰিম ঠিক আছে আৰু লাষ্ট এটা কনচেপ্ট আমি এইটো কথা মনত ৰাখিম আমি ডাইৰেকশ্যন গম পাওঁ এইফালে ইষ্ট আছে এইফালে ৱেষ্ট ওপৰত নৰ্থ তলত চাউথ এইটো আমি গম পাওঁ যেতিয়া আমাক ৰাইটত ঘূৰাই ছাঁটো যদিহে ৰাইটত আছে বুলি কওঁ আমি কি কৰিম যে 90 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই দিম ঠিক আছে ধৰক সূৰ্যটো এই পূব দিশত আছিলে আৰু যদি আমাৰ ৰাইটৰ কথা কয় হুফালে বুলি কয় আমি 90 ডিগ্ৰী ঘূৰাই দিম কোনফালে ক্লকৱাইজ ডাইৰেকশ্যন ক্লকৱাইজ মানে ঘড়ী কাটাৰ ফালে ঘড়ীটো এইফালে ঘূৰে আমাৰ এনেকৈ ঘূৰে ঘড়ীটো হয়নে গতিকে আমি এই ইষ্টৰ পৰা আহি পিনে এই চাউথত পাই যাম ক্লিয়াৰ আছে যদিহে আমাক লেফ্টৰ কথা ক'লে আমি 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ ঘূৰাই দিম এইটো মনত ৰাখিলে আপোনালোকৰ আনচাৰতে ওলাই যাব 10 ছেকেণ্ডৰ ভিতৰত ঠিক আছে যদিহে লেফ্টত ঘূৰে বুলি কওক ধৰক সূৰ্যটো আমাৰ পূব দিশত আছিলে মানে ৰাতিপুৱাৰ কথা পাতি আছোঁ পূব দিশত আৰু যদি বাওঁফালৰ কথা কয় লেফ্টৰ কথা কয় তেতিয়া আমি ঘড়ী কাটাৰ বিপৰীত ঘড়ীটো ঘূৰে এইফালে ডাইৰেকশ্যন তাৰ বিপৰীত এণ্টি ক্লকৱাইজ ঘূৰাই দিম মানে আমি উল্টাকৈ ঘূৰাই দিম এইফালে 90 ডিগ্ৰী তাৰমানে আমি ইষ্টৰ পৰা নৰ্থত পাই যাম বুজি পাইছে পুনৰবাৰ কৈছোঁ মই যেতিয়া ৰাইটৰ কথা ক'ব আমি 90 ডিগ্ৰী ক্লকৱাইজ ঘূৰাম আৰু যেতিয়া লেফ্টৰ কথা ক'ব আমি 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ মানে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰাম ইয়াৰলৈকে ক্লিয়াৰ আছে এতিয়া আমি কুৱেশ্যনটো কৰিম কুৱেশ্যন কৰা মাত্ৰকে আমাৰ ক্লিয়াৰ হৈ যাব ফাৰ্ষ্টত আমি কৰিম এক্সামত অহা কুৱেশ্যনটো যিটো আমাৰ যোৱাবাৰ এডিআৰিত আহিছিলে সেই কুৱেশ্যনটো আমি ফাৰ্ষ্টত কৰিম তো যদিহে আপুনি নৰ্মেলি পঢ়িবলৈ যায় আমাক কি দিয়া আছে Sarita and Savita were coming to each other in the garden in the morning চাওক ৰাতিপুৱাৰ পৰত বাগিচা এখনত সৰিতা আৰু সবিতা দুয়োৰ ওচৰলৈ আহিছিলে সন্মুখত ওচৰলৈ আহি আছে ঠিক আছে তাৰ নেক্সট আমাক কৈছে Savita saw the Sarita's shadow was at the Sarita's left side যদিহে নৰ্মেলি পঢ়িবলৈ যায় বহুত বেছি কনফিউজিং হয় সবিতাই দেখিলে যে সৰিতাৰ ছাঁটো তাইৰ বাওঁফালে পৰিছে ইমান কনফিউজিং আমি কৰিবলৈ নাযাওঁ আমি ফাৰ্ষ্টৰ মৰ্নিং আমি দেখা পাইছোঁ ৰাতিপুৱা তো আমাৰ ডাইৰেকশ্যনটো এইফালে ইষ্ট থাকে তাৰ অপজিট এইফালে ৱেষ্ট থাকিব ওপৰত নৰ্থ তলত চাউথ আমি এইডোখৰ গম পাওঁ যেতিয়া ৰাতিপুৱাৰ কথা কৈছে ৰাতিপুৱাৰ কথা কোৱাৰ লগে লগে ছানটো কোনফালে থাকিব ইষ্টত থাকিব ৰাতিপুৱা পূবত থাকিব ছানটো আমি গম পাওঁ ইষ্টত ঠিক আছে তাৰ নেক্সট আমি মাত্ৰ কিৱৰ্ডটো চাম যে লেফ্টৰ কথা কৈছে চাওক বাওঁফালে যেতিয়া লেফ্টৰ কথা ক'ব আমি কি কৈছিলোঁ যে 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ বাওঁফালে বুলি ক'লে 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ এই পূবত আছিলে তাৰ এণ্টি ক্লকৱাইজ 90 ডিগ্ৰী ঘূৰালে আমি এই নৰ্থত পাই যাম হয়নে গতিকে বৰ্তমান আমি যিহেতু আমাক লেফ্ট কৈছিলে বাওঁফাল কৈছিলে গতিকে আমি 90 ডিগ্ৰী ঘূৰাই দিলোঁ আমাৰ ওচৰত নৰ্থ আহি গ'ল কি আহিলে নৰ্থ আহিলে এই নৰ্থটো কাৰ ডাইৰেকশ্যন হ'ব যাৰ গাত ছাঁটো পৰিছে তাৰ ডাইৰেকশ্যন হ'ব মানে চাৰিটাৰ লেফ্ট চাওক চাৰিটাৰ লেফ্ট মানে তাইৰ লেফ্ট মানে কি চাৰিটাৰ কথা কৈ আছিলে গতিকে চাৰিটাৰ বাওঁফাল বুলি কৈছে গতিকে এই নৰ্থ ডাইৰেকশ্যনত কোনে মুখ কৰি আছে সৰিতাই কৰি আছে কোনে কৰি আছে সৰিতাই নৰ্থ ডাইৰেকশ্যন মানে ওপৰত সৰিতাই চাই আছে হয়নে ওপৰফালে সৰিতাই চাই আছে ক্লিয়াৰ আছে আমাক ওলাব দিছে কাৰ আমাক ওলাব দিছে সবিতা ফেচিং সবিতাই কোনফালে কৰিবা দুইয়ে মুখামুখিকে আছে যদি সৰিতাই ওপৰফালে চাই আছে তেনেহ'লে সবিতাই তলফালে চাব আৰু তলফালে মানে কি সাউথ ডাইৰেকশ্যন গতিকে অপশ্যন এটো হ'ল কাৰেক্ট আনচাৰ সো ফাৰ্ষ্ট আমি কৰাৰ কাৰণে অলপমান কনফিউজিং লাগিব পাৰে কিন্তু একেবাৰে কনফিউজিঙৰ কথাই নাই একেবাৰে সম্পূৰ্ণকৈ ক্ৰিষ্টেল ক্লিয়াৰ আপোনালোকে কৰি ল'ব পাৰে 10 ছেকেণ্ডৰ ভিতৰত আনচাৰ ওলোৱাটো সম্ভৱ হয় মই পুনৰ এবাৰ এক্সপ্লেইন কৰিম আমাক প্ৰথমত মৰ্নিঙৰ কথা কৈছে ৰাতিপুৱা গতিকে ছানটো ইষ্টত আছে পূবত আছে আমি এডোখৰলৈকে গম পাইছোঁ সম্পূৰ্ণকৈ তাৰ নেক্সট লেফ্টত পৰিছে চাওক ছাঁটো বাওঁফালে কিৱৰ্ড আমি সেইটোৱে চাম যেতিয়া বাওঁফাল বুলি ক'ব আমি 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ কৰিম আমি পূবত আছিলোঁ ৰাতিপুৱাৰ কাৰণে 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ মানে আমি নৰ্থত পাই যাম হয়নে গতিকে নৰ্থ হৈ গ'ল চাওক এই নৰ্থটো এতিয়া কাৰ হ'ব যাৰ গাত ছাঁটো পৰিছে সৰিতাৰ গাতহে ছাঁটো পৰিছে চাওক সৰিতাৰ গাত ছাঁ পৰিছে মানে সৰিতাৰ ডাইৰেকশ্যনটো নৰ্থত হয় সৰিতাই ওপৰফালে চাই আছে তেনেহ'লে সবিতাই মুখামুখিকৈ আছে তেখেতসকলে চাওক দুয়োৰে ওচৰলৈ আহি আছে এনেকৈ গতিকে সৰিতাই যদিহে নৰ্থত চাই আছে ওপৰফালে সবিতাই তাৰ বিপৰীত অৰ্থাৎ চাউথৰ ফালে চাব এই তলফালে চাব হয়নে মই আশা কৰিছোঁ ক্লিয়াৰ আছে আমি আৰু কুৱেশ্যন কৰিম তেতিয়া আৰু ক্লিয়াৰ হ'ব তাৰ নেক্সট কুৱেশ্যন এইটো আমাক কৈছে ইন এ মৰ্নিং ৰাতিপুৱা পুনৰবাৰ আপুনি গোটেই কুৱেশ্যনবিলাক পঢ়ি চাব পাৰে গোটেইবিলাক কুৱেশ্যন পঢ়িলে বহুত বেছি কনফিউজিং লাগিব গতিকে ৰাতিপুৱাৰ কথা যিহেতু কৈছে আমি ফাৰ্ষ্টতে চাম যে ছানটো কোনফালে আছে ইষ্টত আছে পূবত আছে আমি গম পালোঁ তাৰ নেক্সট ফেচ টু ফেচ আছে চাওক মুখামুখিকৈ আছে আমি সেইটো গম পালোঁ দুজনী বান্ধৱীৰ কথা কবিতা আৰু ৰীতাৰ কথা কৈ আছে তাৰ নেক্সট বাওঁফালে পৰিছে চাওক বাওঁফালে কোনফালে লেফ্টত পৰিছে আমি ডাইৰেকশ্যনটো এইফালে ইষ্ট এইফালে ৱেষ্ট ওপৰত নৰ্থ তলত চাউথ সেইটো আমি গম পাওঁ তো বাওঁফাল ক'লে পূবৰ পৰা বাওঁফাল ক'লে এণ্টি ক্লকৱাইজত 90 ডিগ্ৰী যাম যিহেতু লেফ্টৰ কথা কৈ আছিল লেফ্টৰ কথা ক'লে আমি বৰ্তমান নৰ্থত পাই যাম হয়নে নৰ্থত তো নৰ্থটো বৰ্তমান কাৰ ডাইৰেকশ্যন হ'ব যে ৰীতাৰ ডাইৰেকশ্যন হ'ব যাৰ গাত ছাঁটো পৰিছে তেখেতৰ ডাইৰেকশ্যন ৰীতাৰ বাওঁফালে গতিকে নৰ্থটো হৈ যাব ৰীতাৰ ডাইৰেকশ্যন
ৰীতাই তাৰমানে নৰ্থৰ ফালে মানে ওপৰ ফালে মুখ কৰি আছে মুখামুখিকে যেহেতু আছে কবিতাই কোনফালে মুখ কৰিব কবিতাৰ ডাইৰেকশ্যনটো কি হৈ যাব চাওক কবিতাৰ ডাইৰেকশ্যন যদিহে ৰীতাই ওপৰ ফালে নৰ্থত চাই আছে কবিতা তল ফালে চাব এনেকে মুখামুখিকে যেহেতু আছে তো কবিতাৰ ডাইৰেকশ্যনটো সাউথ হৈ যাব হ'বনে ক্লিয়াৰ আছে একেবাৰে সহজ হয় দেখা মাত্ৰকে আনসাৰ ওলাব লাগে মই পুনৰবাৰ এক্সপ্লেইন কৰিব পাৰিম আপোনালোকক যে এবাৰ পুনৰ এক্সপ্লেইন কৰিছো যাতে কোনো ধৰণৰ কনফিউজন নাথাকে আমাক মৰ্নিংৰ কথা কৈছে ৰাতিপুৱাৰ কথা কৈছে গতিকে সান যোনটো সূৰ্য আছে সূৰ্যটো ইষ্টত আছে হেতু আমি গম পালো ইয়াৰ লৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমি চাম যে আমাৰ নেক্সট কিৱৰ্ডটো হ'ল যে কোনটো ডাইৰেকশ্যন লেফট নে ৰাইট আমি কম লেফট বাওঁফাল দিয়া আছে লেফট কোৱা লগ যেহেতু সূৰ্যৰ পূবত আছিলে লেফট ক'লে আমি এণ্টি ক্লকৱাইজ 90 ডিগ্ৰী ঘূৰাই দিম ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰিলো আমি নৰ্থ পালোগে ক'ত পালো নৰ্থ এই নৰ্থটো বৰ্তমান কাৰ ডাইৰেকশ্যন হ'ব যাৰ গাত চাটো পৰিছে ৰীতাৰ গাত চাটো পৰিছে গতিকে নৰ্থটো হৈ গ'ল ৰীতাৰ ডাইৰেকশ্যন ৰীতাই যদি নৰ্থত চাই আছে ওপৰ ফালে তেনেহ'লে কবিতাই তাৰ বিপৰীত দিশত চাব মানে সাউথত তল ফালে চাব মানে হৈ যাব সাউথ এটো হ'ল কবিতাৰ ডাইৰেকশ্যন গতিকে সাউথ হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আশা কৰিছো ক্লিয়াৰ আছে কোনো কনফিউজন নাই আপোনালোকৰ নিজে কৰিবলৈ চেষ্টা কৰক ভিডিঅটো পজ কৰি পিনি তাৰ নেক্সট আমাক দিছে ইন এ মৰ্নিং ৰাতিপুৱাৰ সময় দিয়া আছে গতিকে ৰাতিপুৱা কৰাৰ লগ মই সানটো ইষ্টত দি দিম তাৰ নেক্সট মই ডাইৰেকশ্যন ইষ্ট ৱেষ্ট নৰ্থ সাউথ চাৰিটা ডাইৰেকশ্যন লিখি ললো সুমিত আৰু মোহিতৰ কথা কৈছে দুইটা মুখামুখিকে কথা পাতিছে চাও ফেস টু ফেসকে কথা পাতি আছে আৰু সেডোটো ৰাইটত পৰিছে মোহিতৰ ৰাইটত পৰিছে হুফালে পৰিছে হুফালে ক'লে আমি পূবত আছিলো চাও সূৰ্যটো পূবত আছে হুফালে ক'লে ঘড়ী কাটাৰ দিশত ঘূৰিম আগত বাওঁফালে কাৰণে ওপৰ ফালে ঘূৰিছিলো ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰিছিলো বৰ্তমান ঘড়ী কাটাৰ দিশত ঘূৰিম এইফালে ঘড়ী কাটা ঘূৰি এইফালে ঘূৰিলো তো 90 ডিগ্ৰী আহিলে মানে আমি সাউথ পাই যাম যেহেতু হুফাল আছে গতিকে ঘড়ী কাটাৰ দিশত ঘূৰিছো ক্লকৱাইজ ডাইৰেকশ্যন মানে আমি সাউথ পালো সাউথটো কাৰ হ'ব চাও মোহিতৰ হ'ব কাৰ গাত চাটো পৰি আছে মোহিতৰ মানে মোহিতৰ ডাইৰেকশ্যনটো হ'ব সাউথ মানে মোহিতে তল ফালে চাই আছে সাউথ আমাক ওলাব লাগে কি সুমিতৰ ডাইৰেকশ্যনটো ওলাব লাগে সুমিতে তাৰ বিপৰীত দিশত চাব যেহেতু মুখামুখিক আছে মোহিতে যদি তল ফালে এনেকে সাউথৰ ফালে চাই আছে তল ফালে সাউথটো তলত আছে তেনেহ'লে সুমিতে তাৰ ওপৰ ফালে চাব মানে নৰ্থ ডাইৰেকশ্যনত চাব নৰ্থটো হৈ যাব সুমিত আমাক সুমিতৰ ওলাব লাগে গতিকে নৰ্থ অপচন সি টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে মই পুনৰবাৰ এক্সপ্লেইন কৰিম আমাক ৰাতিপুৱাৰ কথা কৈছে ৰাতিপুৱা ক'লে সানটো আহিলে ইষ্টত তাৰ নেক্সট আমাক হুফালে কৈছে ৰাইটত বুলি কৈছে চাও হুফালে ৰাইটত ক'লে আমি ঘড়ী কাটাৰ দিশত 90 ডিগ্ৰী ঘূৰিম এটো ইষ্ট আছিলে তাৰ 90 ডিগ্ৰী আহি গলো আমি সাউথত পালো এই সাউথটো কাৰ ডাইৰেকশ্যন হ'ব যাৰ গাত চাটো পৰিছে মোহিতৰ গাত চা পৰিছে গতিকে এটো মোহিতৰ ডাইৰেকশ্যন মানে মোহিতে সাউথৰ ফালে চাই আছে দক্ষিণৰ ফালে চাই আছে তেনেহ'লে সুমিতে কোনফালে চাব মুখামুখিকে যেহেতু আছে এটা যদি তল ফালে সাউথৰ ফালে চাই আছে আনটো ওপৰ ফালে নৰ্থৰ ফালে চাব গতিকে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব নৰ্থ টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তাৰ নেক্সট 4 নম্বৰ কোৱেশ্চন আমাক কি দিয়া আছে ইন এ মৰ্নিং পুনৰবাৰ ৰাতিপুৱাৰ কথা কৈছে ৰাতিপুৱা ক'লে আমি বেলেগ পঢ়ি নাচাওঁ যেহেতু আমি বেলেগ পঢ়ি থাকিলে আমাৰ কনফিউজন লাগিব ৰাতিপুৱা ক'লে সানটো ইষ্টত আছে ঠিক আছে অমিত আৰু জয়াৰ কথা কৈছে পুনৰবাৰ ফেস টু ফেসকে কথা পাতিছে দেখা পাইছে মুখামুখিকে কথা পাতি আছে তাৰ নেক্সট আমি ডাইৰেকশ্যন লিখিম এফালে ইষ্ট এফালে ৱেষ্ট ওপৰত নৰ্থ তলত সাউথ আমি লিখি ললো আমাক কৈছে হুফালে চাও কি বুলি কৈছে হুফালে ঠিক আছে বাহিৰৰ নইজ আহিব পাৰে এটা অলপমান ইগনোৰ কৰিব আপোনালোকে ৰাইটত বুলি কৈছে গতিকে ৰাইট ক'লে পূবৰ পৰা ৰাইট ক'লে আমি ক্লকৱাইজ ডাইৰেকশ্যন অৰ্থাৎ ঘড়ী কাটাৰ দিশত 90 ডিগ্ৰী ঘূৰি দিলে আমি সাউথ পাই যাম সাউথ পালো এই সাউথটো কাৰ হয় এই তাৰ মানে কাৰ অমিতৰ কথা কৈ আছে চাওক যে ফেল এক্সাক্টলি টু হিজ ৰাইট মানে হিজ মানে কাৰ কথা কৈ আছে অমিতৰ কথা কৈ আছে মানে সাউথ ডাইৰেকশ্যনত অমিতে চাই আছে অমিতে সাউথৰ ফালে চাই আছে তাৰ মানে অমিতৰ ডাইৰেকশ্যনটো ওলাব লাগে গতিকে সাউথটোৱে হ'ব কাৰেক্ট আনসাৰ অপচন এ টো কাৰেক্ট আনসাৰ ঠিক আছে মই পুনৰবাৰ এক্সপ্লেইন কৰিছো এটাটো একেবাৰে সহজত ওলাই আছে ৰাতিপুৱাৰ কথা কৈছে গতিকে সানটো আছে ইষ্টত বাহিৰৰ নইজটো অলপমান ইগনোৰ কৰিব কনষ্ট্ৰাকচনৰ কাম হৈ আছে ওচৰত তো ইষ্টৰ পৰা যেটো হুফালে ঘূৰা বুলি কৈছে ৰাইটত ঘূৰা বুলি কৈছে গতিকে ইষ্টৰ পৰা যদি আমি ৰাইটত ঘূৰি দিও আমি সাউথ পাম গতিকে সাউথ পালো সাউথটো কাৰ ডাইৰেকশ্যন হ'ব যাৰ গাত চাৰ পৰে তাৰ মানে অমিতৰ গাত চাও হিজ মানে কাৰ কথা কৈ আছে অমিতৰ গতিকে অমিতে সাউথৰ ফালে চাই আছে গতিকে অমিতৰ ডাইৰেকশ্যনে লাগে সো অপচন এ টো কাৰেক্ট আনসাৰ তাৰ নেক্সটলৈ আমি যাম 5 নম্বৰ কোৱেশ্চন আমাক দি আছে ওৱান ইভিনিং টু ফ্ৰেণ্ডছ দীপক আৰু ৰহনে কথা পাতি আছে ঠিক আছে ইভিনিংৰ কথা পাতিছে ইভিনিং কোৱাৰ লগে লগে আমি এটা কথা গম পালো গধূলি পৰত আৰু গধূলি সূৰ্যটো পৰত দেখা পাওঁ আমি পশ্চিমত দেখা পাওঁ ৱেষ্টত দেখা পাওঁ তাৰ নেক্সট হুফালে ঘূৰিছে এটো ইষ্ট হয় এটো ৱেষ্ট হয় এটো নৰ্থ হয় এটো সাউথ হয়
যেতিয়া আমাক সোঁফালে বুলি কয় আমি ঘড়ী কাটাৰ দিশত ঘূৰাম ঘড়ী কাটাটো এইফালে এনেকৈ ঘূৰে গতিকে ৱেষ্টৰ পৰা 90 ডিগ্ৰী যদি আমি ঘূৰি দিওঁ যিহেতু আমি ৱেষ্টত আছোঁ বৰ্তমান সূৰ্যটো 90 ডিগ্ৰী ঘূৰি দিলে আমি নৰ্থত পাম ক'ত পাম নৰ্থত পাম এতিয়া নৰ্থটো কাৰ হ'ব ৰহনৰ সোঁফালে চাওক যাৰ গাত ছাঁটো পৰিছে ৰহনৰ গাত ছাঁটো পৰিছে মানে ৰহনে কোনফালে মুখ কৰি আছে ৰহনে নৰ্থৰ ফালে মুখ কৰি আছে গতিকে ৰহনৰ ডাইৰেকশ্যনটো ওলাব লাগে আমাক চাওক ৰহনৰ ডাইৰেকশ্যনটো ওলাব লাগে গতিকে এইটো অপশ্যন কি হৈ যাব আমাৰ নৰ্থটো হৈ যাব কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে মই আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে আপোনালোকে চাওক মই আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে পুনৰবাৰ কৈছোঁ আমাক গধূলিৰ কথা কৈছে ইভিনিং গতিকে ছানটো আছে পশ্চিমত ৱেষ্টত আছে আমাক সোঁফালে ঘূৰা বুলি কৈছে ৰাইটত গতিকে পশ্চিমৰ পৰা ৰাইটত 90 ডিগ্ৰী ঘূৰি দিলে আমি ঘড়ী কাটাৰ দিশত ঘূৰিছোঁ চাওক এনেকৈ হয়নে ঘড়ী কাটাৰ দিশত ঘূৰিছোঁ 90 ডিগ্ৰী ঘূৰিলে নৰ্থ পালোঁ নৰ্থটো কাৰ ডাইৰেকশ্যন হ'ব নৰ্থটো ৰহনৰ ডাইৰেকশ্যন হ'ব যাৰ গাত ছাঁটো পৰে তেখেতৰ ডাইৰেকশ্যন ৰহনৰ ডাইৰেকশ্যন হ'ব গতিকে ৰহনে কোনফালে মুখ কৰি আছে ৰহনে নৰ্থৰ ফালে মুখ কৰি আছে আমাৰ ৰহনৰ ডাইৰেকশ্যনটো লাগে নৰ্থৰ ফালে যদি আমাৰ দীপকে কোনফালে মুখ কৰি আছে ক'লে দীপকে আমাৰ চাউথৰ ফালে মুখ কৰিলে হয়নে চাউথত কোনে মুখ কৰিব দীপকে ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সট 6 নম্বৰ কুৱেশ্যন তাৰ নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগতে মই আপোনাক ক'ব বিচাৰিছোঁ যে আমাৰ জিকেৰ এটা মক টেষ্ট আছে জিকেৰ 5000 MCQৰ এটা মক টেষ্ট আছে যিটো প্ৰপাৰ মক টেষ্ট হয় PDF ফৰ্মেটত নাই আপোনাৰ সন্মুখত এটা কুৱেশ্যন আহিব 4টা অপশ্যন আহিব 4টা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো কাৰেক্ট হয় চুজ কৰিব লাগে তেনেকৈ এটেম্প্ট কৰিব পাৰিব একেবাৰে শেষতে আপোনালোকে কিমান শুদ্ধ কৰিছে কিমান ভুল কৰিলে টোটেল কিমানটা কাৰেক্ট কৰিলে সকলো চাব পাৰিব আপোনাৰ ৰেংকটো চাব পাৰিব যে বাকীসকলে দিয়াৰ ভিতৰত আপোনাৰ ৰেংকটো কিমান ওপৰত আছে নিজকে ইম্প্ৰুভ কৰিব পাৰিব আৰু সম্পূৰ্ণ ছিলেক্টিভ কুৱেশ্যন হয় যোৱাবাৰ ADRE লগতে অসমৰ যিখিনি কম্পিটিটিভ এক্সামিনেশ্যন আছে চাকৰিৰ কাৰণে সেই ক্লিয়াৰ কৰা প্ৰায় 10 গৰাকী ছিলেক্টেড কেণ্ডিডেটৰ পৰা তেখেতসকলৰ সেলফ নোটৰ পৰা আমি সেলফ যি নোটছ বনাইছিলে তেখেতসকলে তাৰ পৰা ছিলেক্টিভ কুৱেশ্যনখিনি খুজিছোঁ মই তাৰ পৰা এই জিকে মক টেষ্টটো বনাইছোঁ যদিহে আপোনালোকে এতিয়ালৈকে লোৱা নাই বৰ্তমান আমাৰ জিকেৰ মক টেষ্টটো ল'ব পাৰিব লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব কিবা যদিহে কনফিউজন থাকে 6000914639 এই নম্বৰত হোৱাটছআপ কৰি সুধিব পাৰিব ঠিক আছে হোৱাটছআপ কৰিব সদায় ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ লগতে আমাৰ মেথছৰ কোৰ্চো আছে মেথছৰ কোৰ্চটো আপোনালোকে লক্সটক এপৰ পৰাই ল'ব পাৰিব বহুত বেছি সিস্টেমেটিক্যালি আমি পঢ়াইছোঁ আপোনালোকে গম পাই যে আমি কেনেকৈ পঢ়াওঁ মই নিজে ক্লাছেছবিলাক কৰাইছোঁ মেথছৰ লগতে জিকেটো বহুত ছিলেক্টিভ কুৱেশ্যন আছে তাৰ নেক্সট 6 নম্বৰ কুৱেশ্যন ইভিনিঙৰ কথা পাতিছিলোঁ সন্ধিয়া গতিকে আমাৰ ফাৰ্ষ্ট কাম হ'ল এই ছানটো ৱেষ্টত আছে সন্ধিয়া হোৱাৰ লগে লগে সূৰ্যটো আমি পশ্চিমতহে দেখা পাওঁ পূবত দেখা নাপাওঁ পশ্চিমত আছে ঠিক আছে তাৰ নেক্সট গোপাল আৰু পল বৰ্তমান মানুহ দুজন নাই বৰ্তমান গোপাল আছে আৰু স্তম্ভ এটা আছে পোষ্ট এটা আছে পল এটা আছে ইলেক্ট্ৰিক পল এটা আছে ঠিক আছে তথাপি মুখামুখিকৈ আছে এতিয়া আমাক কি বুলি কৈছে ৰাইটত ঘূৰিব লাগে সোঁফালে ঘূৰিব লাগে গতিকে বৰ্তমান আমি পশ্চিমত আছোঁ সোঁফালে ঘূৰা মানে আমি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিম ঘড়ী কাটাৰ দিশত ঘূৰিম গতিকে 90 ডিগ্ৰী ঘূৰিলে আমি নৰ্থত পাই যাম ক'ত পাম নৰ্থত পাম নৰ্থটো কাৰ ছাঁ হ'ব গোপালৰ সোঁফালে পৰিছে চাওক টু হিজ ৰাইট হিজ মানে কাৰ কথা পাতি আছোঁ আমি পলক হিজ বুলি নকওঁ আমি হুইজ মানে কাৰ কথা পাতি আছোঁ গোপালৰ কথা পাতি আছোঁ হয়নে গোপালৰ সোঁফালে পৰিছে গতিকে নৰ্থটো কাৰ ডাইৰেকশ্যন হ'ব গোপালৰ ডাইৰেকশ্যন হ'ব আমাৰ গোপালে কোন দিশে মুখ কৰি আছে সেইটো সুধিছে গতিকে অপশ্যন চিটোৱে কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে ন কনফিউজন থাকিব নালাগে ক্ৰিষ্টেল ক্লিয়াৰ আছে নিশ্চয় সন্ধিয়া কৈছে ইভিনিং কৈছে গতিকে ছানটো ৱেষ্টত থাকিব পশ্চিমত থাকিব যিহেতু সোঁফালে ঘূৰিব লাগে ৰাইটত ঘূৰিব লাগে চাওক সোঁফালে গতিকে ৱেষ্টৰ পৰা অৰ্থাৎ আমি পশ্চিমৰ পৰা ঘড়ী কাটাৰ দিশত 90 ডিগ্ৰী ঘূৰিলে নৰ্থ পালোঁ আৰু নৰ্থত কোন আছে নৰ্থত গোপালে মুখ কৰি আছে গোপালৰটো সুধিছে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ আজিৰ লাষ্ট কুৱেশ্যন হয় আজিৰ লাষ্ট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন মৰ্ণিঙৰ কথা পাতিছে ৰাতিপুৱাৰ কথা কৈছে গতিকে আমি এটা কথা ফিক্স কৰিব পাৰোঁ যে ৰাতিপুৱা সূৰ্যটো ইষ্টত আছে ৰাতিপুৱাৰ কথা কৈছে গতিকে সূৰ্যটো ইষ্ট ডাইৰেকশ্যনত আছে ঠিক আছে তাৰ নেক্সট ফেচ টু ফেচকৈ সুমিত আৰু মোহিতে ফেচ টু ফেচকৈ কথা পাতি আছে এতিয়া আমাক ভালকৈ চাব ইফ এট দিছ টাইম শ্বেড' অফ সুমিত ফেল একজেক্টলি বেক ছাইড এতিয়া আমাক ৰাইট লেফ্ট বুলি কোৱা নাই গতিকে আমি 90 ডিগ্ৰী এনেকৈ ঘূৰাব নোৱাৰিম চাওক এইটো ইষ্ট আছে এইটো ৱেষ্ট আছে এইটো নৰ্থ আছে এইটো চাউথ আছে আমাক কৈছে বেক ছাইডতহে পৰিছে কাৰ বেক ছাইডত পৰিছে সুমিতৰ বেক ছাইডত পৰিছে সুমিতৰ নহয় আচলতে হয় সুমিতৰ অ'কে আমাক কৈছে এই সময়ত সুমিতৰ ছাঁটো তাৰ সম্পূৰ্ণ পিছফালে পৰিছে এই সুমিতৰ ছাঁটো বেক ছাইডে পৰিছে তো এটা কথা আপোনালোকে ভালকৈ লক্ষ্য যদিহে কৰে দেখা পাব যদিহে আপোনালোকে সূৰ্যটো পূবত আছে ছাঁটো কোনফালে কৰিব তাৰ পিছফালে পৰিব সদায় কথাটো বুজি পাইছে না ইয়াত যদিহে এজন ব্যক্তি থাকে যদিহে এজন ব্যক্তি থাকে এইফালে যদি সূৰ্যটো আছে এইফালে পূব ডাইৰেকশ্যন ধৰিছোঁ এজন মানুহজন এইফালে আছে গতিকে তাৰ পিছফালে পৰিবলৈ হ'লে মানুহজনৰ পিছফালে মানে ছাঁটো এইডোখৰত পৰিব
ছাঁটো এইফালে কেতিয়াও নপৰে চাওক এইফালে যে সূৰ্যৰ পোহৰে আছে আপোনালোকে যদিহে ৰাতি ভিডিঅ'টো চাই আছে আপোনালোকে বাল্বৰ সন্মুখলৈ যাওক একেবাৰে বাল্বৰ সন্মুখত গ'লে দেখা পাব যে আপোনাৰ পিছফালে সদায় ছাঁটো পৰিব বুজি পাইছে তো সুমিতৰ পিছফালে যদিহে ছাঁটো পৰিবলৈ হয় সুমিতে এই পূব দিশত মুখ কৰিব লাগিব সন্মুখত বুজি পাইছেনে সুমিতে এইফালে মুখ কৰি আছে তেতিয়াহে সুমিতৰ পিছফালে এইফালে ছাঁটো পৰিব গতিকে সুমিতে কোনফালে মুখ কৰি আছে ইষ্টত মুখ কৰি আছে ঠিক আছে এটা লাইন লিখি লওক দুটা লাইন লিখি লওক আপোনালোকে এটা কাম কৰক যদি ছাঁটো পিছফালে পৰে যদি ছাঁটো পিছফালে কৰে সদায় ফেচটো মানুহজনৰ ফেচটো সদায় ছানৰ ডাইৰেকশ্যনত থাকিব সেইটো মনত ৰাখক ছানৰ ডাইৰেকশ্যনত থাকিব ঠিক আছে এতিয়া চাও মানুহজনৰ পিছফালে ছাঁটো পৰিছে গতিকে এই মানুহজনে সদায় ছানৰ ডাইৰেকশ্যনত থাকিব মানে ইষ্টৰ ডাইৰেকশ্যনত থাকিব ঠিক আছে তাৰ নেক্সট যদি ছাঁটো মানে শ্বেডোটো আগফালে পৰে মানে ফ্ৰণ্টত যদিহে পৰে তেনেহ'লে সদায় মানুহজনে ফেচ কৰিব ছানৰ অপজিট ডাইৰেকশ্যনত ঠিক আছে এটা আমাক যদিহে কোৱা হয় যে সুমিতৰ ছাঁটো পিছফালে নপৰি আগফালে পৰিলে বুলি কোৱা হয় তেতিয়া আমি সুমিতে কোনফালে মুখ কৰি থাকিব এইফালে মুখ কৰি থাকিব তেতিয়া তাৰ ছাঁটো এইফালে পৰিব হয়নে পিছফালে নপৰে কাৰণ এইফালেতো সূৰ্য হৈ আছে বুজি পাইছে নাই পাই মই কি ক'ব বিচাৰিছোঁ আপোনালোকক যদি আমাক কুৱেশ্যনটো দিয়া হয় যে সুমিতৰ ছাঁটো পিছফালে নহয় আগফালে পৰিলে বুলি কোৱা হয় তেতিয়া সুমিতে কি এইফালে মুখ কৰিলে হয় নেকি এইফালে মুখ কৰিলে ছাঁটো চাওক তাৰ আগফালে নপৰিব তাৰ আগফালে পৰিবলৈ সুমিতে এইফালে মুখ কৰিব লাগিব তেতিয়াহে সুমিতৰ ছাঁটো তাৰ আগফালেই পৰিব হয় না তেতিয়া আমি সুমিতে কোনফালে মুখ কৰি আছে বুলি ক'লো হয় এইটো হ'ল ছানৰ ডাইৰেকশ্যন তেতিয়া আমি ৱেষ্টত মুখ কৰি আছে বুলি ক'লো হয় এই ডাইৰেকশ্যনটো নাচাব এইফালে আমি ছান ডাইৰেকশ্যন লৈছোঁ তাৰ ইষ্টত আছে গতিকে তাৰ অপজিট ৱেষ্টত আছে ক্লিয়াৰ আছে বৰ্তমান যিহেতু পিছফালে পৰিছে গতিকে সুমিতে এইফালে মুখ কৰি আছে মই আশা কৰিছোঁ ক্লিয়াৰ আছে কিবা যদি কনফিউজন আছে এবাৰ আকৌ ভিডিঅ'টো চাওক সম্পূৰ্ণ ক্লিয়াৰ হ'ব বুলি মই আশা কৰিছোঁ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ ভালকৈ কৰক ৰিভিজন ভালকৈ কৰক ধন্যবাদ